নমস্কাৰ বন্ধুসকল, বহুতে জানিব বিচাৰে যে গাহৰি মাকৰ পৰা পোৱালি কেতিয়া আঁতৰাব লাগে আৰু গাহৰি পোৱালিকেইটা কেতিয়াৰ পৰা দানা খাই মানে চিলিকে আৰু কেতিয়াৰ পৰা আমি পোৱালিকেইটাক বিকিব পাৰিম। তো এইখিনি কথা মানে বহুতে জানিব বিচাৰে আৰু গাহৰি বেছিকৈ ক্ষীণ হৈ গ'লে কি কৰিব লাগে মাকজনী, তো এইবোৰ বিষয়ে অকণমান জনাই দিম আজি ভিডিঅ'টো। মই যে নতুন আহি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই লওক যাতে আহিব লগা ভিডিঅ' নতুন নটিফিকেশ্যনসমূহ পাই থাকে। আৰু মোৰ এতিয়া বৰ্তমান এইকেইটা পোৱালি আপোনালোকে এইকেইটা চাওক, এইকেইটা পোৱালি অলৰেডি বিকিব পৰা হৈ গৈছে আৰু ইহঁতক 4 দিনমান পাছত বা 5 দিন পাছত বিক্ৰী কৰা হ'ব। পোৱালিকেইটা বেলেগ ফালে গৈছে বাৰু, অকণমান পাছত দেখুৱাম। আৰু মাকজনী আপোনালোকে যদি একেবাৰে ক্ষীণ হৈ গৈছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, 30ৰ পৰা 38 দিনৰ ভিতৰত আপোনালোকে পোৱালিকেইটা মানে ছাইড কৰি দিব লাগিব। তেতিয়াহে আপোনালোকৰ মাকজনী মানে সুস্থ হৈ থাকিব। কিছুমান মাক এনেকুৱা হৈ যায় নহয়, পাতলা হৈ যায়, মানে ক্ষীণ হৈ যায়। তো তেনেকুৱা মাকৰ কথা কৈছোঁ। তেনেকুৱা মাক হ'লে মানে আপোনালোকে 30ৰ পৰা 38 দিনৰ ভিতৰত মানে আঁতৰাই দিবই লাগিব। আৰু কেতিয়াবা গাহৰি কি হয়, তেনেকুৱা গাহৰিবোৰ মৰি যায় মানে মাককেইটা, মানে সেইকাৰণে আপোনালোকে আঁতৰাই দিব লাগিব। আৰু যদি আপোনালোকে গাহৰি মাকজনী হেল্ডি আৰু যদি পোৱালিকেইটা আপোনাৰ মাকজনী যদি হেল্ডি হৈ আছে, আপোনালোকৰ যদি ভাল হৈ আছে মানে চেহেৰা পাতি, তো মই অকণমান দেখুৱাওঁ মোৰ গাহৰিটোকে কথা উদাহৰণ দেখুৱাইছোঁ। এতিয়া এইটো এই গাহৰিজনী মই এতিয়াও মানে গাখীৰে খুৱাই আছোঁ। এতিয়া ইহঁতৰ বয়স হৈছে 46 বা 45 তেনেকুৱাকৈ হৈ গৈছে। পোৱালিকেইটা গাখীৰো খুৱাই আছোঁ, দানাও খুৱাই আছোঁ মানে তেনেকুৱাকৈ। আৰু এতিয়া মই আজিৰ পৰা ইহঁতক মানে এক্সট্ৰাকৈ ৰখা হ'ব, মানে 5 দিনমান এক্সট্ৰাকৈ ৰাখি পেলাই বা 4 দিনমান এক্সট্ৰাকৈ ৰাখি পেলাই মানে পোৱালিকেইটা বিক্ৰী কৰি দিয়া হ'ব। আপোনালোকে যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকে কমেণ্ট কৰিব পাৰে। তো আপোনালোকে ভাল পোৱালি পাই যাব, কোৱালিটি পোৱালি পাই যাব, ভাল কোৱালিটিৰ পোৱালি পাই যাব। বহুত বঢ়িয়া পোৱালিকেইটা আপোনালোকে যদি মাক বনাম বুলি ভাবে, বহুত বঢ়িয়া পোৱালি আছে, ভাল পোৱালি একেবাৰে আপোনালোকে পাই যাব। তো আপোনালোকে দেখুৱাম আপোনালোকক মই অকণমান পাছত। এতিয়া তো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মাকৰ কথাটোকে অকণমান জনাই দিওঁ। আপোনালোকে মাকজনী যদি কেতিয়াবা আপোনালোকে ক্ষীণ হৈ গৈছে, তো আপোনালোকে কি কৰিব লাগে মানে অকণমান জনাই দিছোঁ। আপোনালোকে প্ৰথমতে পেলুৰ দৰৱ খুৱাব লাগিব। পেলুৰ দৰৱ খুৱাই পেলাই আপোনালোকে পেলুৰ দৰৱ আপোনালোকে যদি মাকজনী পোৱালি দিয়াৰ 10 দিন বা 8 দিন পাছতে আপোনালোকে পেলুৰ দৰৱ মাকজনীক দিব লাগিব। পেলুৰ দৰৱ দি পেলাই আপোনালোকে লিভ 52 বুলি আছে হিমালয়া, এই বস্তুটো খুৱাব লাগিব। এইটো আপোনালোকৰ লিভাৰৰ কাম কৰে আৰু লিভাৰৰ ফাংচনখিনি ভাল কৰিব। আপোনালোকে এইটো যদি খুৱাই আপোনালোকৰ গাহৰিটো মাকটো মানে দানা খাই থাকিব। আৰু মাকে দানা নোখোৱাৰ ফলতেই মানে মাকবোৰ ক্ষীণাই যায়। তো সেইকাৰণে আপোনালোকে কি কৰিব, মাকক মানে ভালকৈ দানা খুৱাবৰ কাৰণে পেলুৰ দৰৱটো খুৱাই পেলাই আপোনালোকে হিমালয়া লিভ 52 খুৱাব লাগিব। পেলুৰ দৰৱ আপোনালোকে এলবমাৰ বা এলভেণ্ডা জেল এইবোৰ খুৱাব পাৰে। আৰু সেইকেইটা খোৱালে মানে যথেষ্টখিনি ভাল হয় আপোনালোকৰ মাকবোৰক। তো এইকেইটা খুৱাব পাৰে আপোনালোকে। আৰু তাৰ পাছতে আপোনালোকে কি কৰিব লাগিব, অষ্টফেট বুলি আছে, এইকেইটা পূৰা খুৱাই দিছোঁ মানে গাহৰিকেইটা মাকজনীক। অষ্টফেট আৰু ভিমৰেল এইকেইটা মিক্স কৰি পেলাই আপোনালোকে খুৱাব লাগিব। বহুতে সোধে অষ্টফেটটো মানে বহুত ভালে কাম কৰে। এইটো ভিমৰেল হয়, ইয়াতে প্লাছ কৰিব লাগে। ইয়াত চক সৰুকৈ দিছে ইয়াতে, এইটো ভিমৰেল হয়, এইটো ভিমাৰেল মানে এইটো আপোনালোকে মিক্স কৰিব লাগিব। মিক্স কৰি কিনে যদি খুৱাই থকা হয়, আৰু এইটো গাখীৰৰ হয়, মিনফা গল্ড, মই আপোনালোকক দেখুৱাই আছিলোঁ আগতে। এইটো পেকেটটো খালী হ'ল বাৰু। আৰু এইকেইটা খুৱাই থাকিলে মানে মাকজনী এনেকৈ ক্ষীণ হৈ নাযায় মানে। তো আপোনালোকে যদি এইকেইটা কাম কৰিব পাৰে, আপোনালোকৰ পোৱালিখিনি যথেষ্ট হেল্ডি হৈ থাকিব আৰু মাকটো আপোনালোকৰ যথেষ্টখিনি ভাল হ'ব। তো চক এইবোৰ পোৱালি মোৰ, আৰু এইকেইটা পোৱালি বিক্ৰী কৰা হ'ব। আপোনালোকে যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব। ধুনীয়া মাইকী পোৱালি আছে। আৰু মতাখিনি মানে মতা এইবাৰ কি হ'ল, মোৰ মানে অকণমান কমেই দিলে এইবাৰ। মই মানে হেৰি কৰিলোঁ, মানে যোনটো নেকি অকণমান গেভিলিটি কৰিলোঁ দেচোন দে, সেইকাৰণে মানে মতা পোৱালিখিনি কম পালোঁ। তো আপোনালোকে যদি লাগে মাইকী পোৱালি, যথেষ্টখিনি ভাল পোৱালি, আপোনালোকে কণ্টেক্ট কৰিব। কোৱালিটি পোৱালি পাব এইকেইটা, বহুত বঢ়িয়া। তো এতিয়া পোৱালিকেইটা অকণমান দানা খোৱা ভিডিঅ' আপোনালোকক দেখুৱাম, আৰু কেনেকুৱাকৈ খাইছে দানাখিনি আপোনালোকে বিশ্বাস নকৰিব পাৰে। তো এতিয়া চাব আপোনালোকে। তো বহুতে জানিব বিচাৰিব যে দাদাই গাহৰি পোৱালিকেইটাক দানা কি দিছে। ইয়াতে দিছোঁ মই পোৱালিকেইটাক দিছোঁ আপোনাৰ ষ্টেটাৰ, আৰু ষ্টেটাৰ দি পেলাই ইয়াতে দিছোঁ দিছোঁ অকণমান জুগলি, আৰু লগতে কচু আৰু চাউল বইল আছিলে, তো এইকেইটা দিছোঁ। আৰু এইকেইটা দিলে মানে গাহৰিখিনি খুব বঢ়িয়াকৈ খায়। আৰু এনেকৈ গাহৰিবোৰ আপোনালোকৰ সোনকালে ডাঙৰ হয়। আপোনালোকে যদি পাৰে এনেকৈ খুৱাব। আৰু মাকক কি দিছোঁ আপোনালোকে জানেই, মই গডৰেজ দি আছোঁ বৰ্তমান, গডৰেজ ফিনিচাৰ, লগতে আৰু কচু আৰু ভাত, আৰু লগতে
অমিতা মিক্স কৰি দিছোঁ আৰু অমিতাটো খুব দিব লাগে এইখিনি টাইমত আৰু তাৰ ওচৰতে দিছোঁ অকণমান জগুলিও আছিল তাকো দি দিছোঁ জগুলি দিব নালাগে একচুৱেলি মাকবোৰক তো জগুলি দিলে অকণমান গাখীৰটো কমি যায় তথাপিও মানে উপায় নাই দিবই লাগিব আৰু গডৰেজ ফিনিচাৰ দিছোঁ এইকেইটাই দি আছোঁ বৰ্তমান মাকজনীৰ ওচৰৰ ফালে যাবই নোৱাৰে ইমান মানে ভোক দানা খাব বিচাৰে তো সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ পিলৰ দৰৱ আৰু এইকেইটা যে বস্তুকেইটা সেইকাৰণে আপোনালোকে পাৰিলে মানে এইকেইটা খুৱাই দিব আৰু খুৱাই দিয়াৰ পাছত আপোনালোকে চাবচোন গাহৰিকেইটা ধুনীয়াকৈ দানা খাব ষ্টাৰ্ট কৰি দিব আৰু ধুনীয়াকৈ খাব আৰু মানে খুব সোনকালে গ্ৰ'থ ল'ব তো সেইকাৰণে মানে পৰাপক্ষত এইখিনি কাম কৰিব লাগে আৰু তেনেকৈ আৰু আপোনালোকে এতিয়া বৰ্তমান গাহৰি পুহি আছেনে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাহৰি কোন ঠাইত বেমাৰ এতিয়ালৈকে আছে আপোনালোকে অকণমান কমেণ্ট কৰি জনাব আমাৰ ইয়াতে বহুতখিনি গাহৰি বেমাৰ কমিছে আৰু সেইকাৰণে মানে মনটো অকণমান ভালো লাগিছে তেনেকুৱা আৰু পোৱালিকেইটা ভালকৈ চাওকচোন বন্ধুসকল ইয়াৰ ওচৰতে চাওক আৰু ওচৰতে চালেহে গম পায় পোৱালিকেইটাৰ চেহেৰা কেনেকুৱা মানে খুব বঢ়িয়া আৰু ভাল কোৱালিটিৰ পোৱালি বন্ধুসকল গাহৰি পোৱালিকেইটা যদি বুকিং কৰে আপোনালোকে নিবই লাগিব এইকেইদিনতে অকণমান পইচা দি থ'ব লাগিব 9954499025 আপোনালোকে হোৱাটছআপ কৰিব মোৰ ইয়াতে হোৱাটছআপ কৰিব অকল ফোন নকৰিব 9954499025 আপোনালোকে আৰু এবাৰ লিখি ল'ব ইয়াতে কণ্টেক্ট কৰিব পাৰে মোক হোৱাটছআপ কৰিব আৰু পোৱালি আপোনালোকে নিজে ল'ব আহিব লাগিব আৰু মই ইয়াতে কোনো হোম ডেলিভাৰী দিয়া ব্যৱস্থা নাই তো এইখিনিকে ক'লোঁ বন্ধুসকল আপোনালোকে বেয়া নাপাব মই ইমান ডাঙৰ ফাৰ্ম আৰু নহয় আৰু লগতে ইমান ডাঙৰ বিজনেছমেনো নহয় যেন তেন চলি আছোঁ গাহৰিকেইটাৰ লগতে আৰু চাওঁ দানা খোৱাত ভাল হৈ আছে গাহৰিকেইটা মানে ইয়াতে বন্ধুসকল এটা পোৱালি অকণমান সৰু হৈ আছে সেইটো পোৱালিটো অকণমান সৰু বাকী গোটেইখিনি পোৱালি ডাঙৰে খুব তো বন্ধুসকল আৰু নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আনি আছোঁ আৰু ভাল ভিডিঅ' আনিম আৰু কেতিয়াবা আপোনালোকক গাহৰি শকত কৰা আৰু বহুত ধৰণৰ ভিডিঅ' দি থোৱা আছে আৰু আপোনালোকে চাব সেইবোৰ গৈ পাই আৰু বেমাৰৰ বিষয়ে ভিডিঅ' দিয়া আছে আৰু নতুন এনেকুৱা ধৰণৰ ভাল ভিডিঅ' আনিম সেইকাৰণে বন্ধুসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব তো আজিলৈ বন্ধুসকল ইমানেই আছিল সকলোকে চোৱাৰ ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাই আছোঁ নেক্সট আজিলৈ ইমানেই এৰিছোঁ দিয়া বাই বাই